নতুন এসএসসি কনস্টেবল জিডির পোস্ট ওলাইছে আহক আমি নোটিশটো চাও 39,481 কনস্টেবল জিডির পোস্ট ওলাইছে আৰু ইয়াৰ অনলাইন আৰম্ভ হৈছে ছেপ্টেম্বৰৰ 5 তাৰিখ 2024 ইয়াতে চাব আৰু লাষ্ট ডেট হ'ল অক্টোবৰৰ 14 তাৰিখ 2024 পেমেন্টৰ লাষ্ট ডেট হ'ল অক্টোবৰৰ 15 তাৰিখ আৰু কাৰেকশ্যনৰ উইন্ডো অপেন হ'ব নৱেম্বৰৰ 5 তাৰিখৰ পৰা 7 তাৰিখলৈকে কাৰেকশ্যনৰ উইন্ডো খোলা থাকিব যদি অনলাইন কৰাৰ সময়ত কোনো এটা ভুল হৈছে এই ডেটৰ ভিতৰত আপুনি এপ্লিকেশ্যনটো কাৰেকশ্যন কৰিব পাৰিব আৰু এক্সামটো হ'ব 2025 জানুৱাৰী বা ফেব্ৰুৱাৰীত ইয়াতে পে স্কেল দিয়া আছে আৰু ইয়াতে চাব ফুল ভেকেন্সি দিয়া আছে ভাগ ভাগ কৰি দিয়া আছে ইয়াতে চাই ল'ব বিএসএফ সিআইএসএফ সিআরপিএফ এসএসবি আইটিবিপি এআর এসএসবি এসএসএফ এনসিবি আৰু তলত আহিলে ইয়াতে এইটো ইম্পৰ্টেণ্ট এজ লিমিট আপোনাৰ বয়স হ'ব লাগিব 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব আৰু জন্ম তাৰিখটো 1 জানুৱাৰী 2002 পৰা 1/1/2007 ভিতৰত আপোনাৰ জন্ম তাৰিখ হ'ব লাগিব আৰু মিনিমাম কোৱালিফিকেশ্যন HSLC পাছ থাকিব লাগিব আৰু ইয়াতে এপ্লিকেশ্যন ফিজ আছে 100 ৰুপিজ OBC MOBC 100 ৰুপিজ ST HC উমেন সেইবিলাকৰ ফিজ নাই ইয়াতে চাব ফুল সিলেবাস দিয়া আছে আৰু এক্সামটো হ'ব কম্পিউটাৰ বেস ইয়াতে সিলেবাসৰ সম্পূৰ্ণ ডিটেইলছ দিয়া আছে ইয়াৰ পৰা চাই ল'ব ইয়াতে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং জেনারেল নলেজ জেনারেল এয়ারনেস এলিমেন্টারি ম্যাথমেটিক্স আৰু তলত আহিলে ইয়াতে ফিজিক্যাল এফিচিয়েন্সি টেস্ট দি আছে ইয়াতে চাব ইয়াতে ৰেজ দি আছে ইয়াতে চাই ল'ব ৰেজ তাৰপিছত তলত আহিলে ইয়াতে হাইট দি আছে হাইটটো মেলৰ কাৰণে 170 cm আৰু ফিমেলৰ কাৰণে 157 cm সেন্টিমিটার লাগিব আৰু তলত আহিলে চেষ্টৰ ডিটেইলছ দিয়া আছে ইয়াতে অনলাইনৰ লিংক দিয়া আছে ইয়াৰ পৰা ক্লিক কৰি আপুনি নিজৰ অনলাইন নিজেই কৰিব পাৰিব ইয়াতে অফিচিয়েল লিংক দিয়া আছে ইয়াতে সম্পূৰ্ণ ডিটেইলছ এডভাৰটাইজমেন্ট দিয়া আছে এই আৰ্টিকেলটো ক'ৰ পৰা উলিয়াব গুগলত যাই সার্চ কৰিব এসএসসি বাবু প্রিন্টার্স লিখি সার্চ মাৰিব তলত আহিব এসএসসি কনস্টেবল ৰিক্ৰুটমেন্ট 2024 ইয়াতে ক্লিক কৰিলে এই আৰ্টিকেলটো ওপেন হ'ব বা babuprinter's.in ত ভিজিট কৰি তলত আহিব ইয়াতে জব সেকশনত ইয়াতে দিয়া আছে এসএসসি কনস্টেবল ইয়াতে ক্লিক কৰিব পাৰিব আৰু মই এই লাৰ্ন উইথ বাবু প্ৰিন্টাৰ ইউটিউব চেনেলত এডমিশনৰ ক্লাস 6 পৰা PhD লৈকে এডমিশনৰ সকলো ইনফৰমেশ্যন দি থাকো এই চেনেলটো সাবস্ক্ৰাইব কৰি থব